ৰাজ্য চৰকাৰৰ বাজেটত এইবাৰ আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে এনেকুৱা যদি ডেকা ল'ৰা আৰু ছাত্ৰ ছাত্ৰী বিশেষকৈ অসমৰ বাহিৰত যদি তেওঁলোকৰ মৃত্যু হয় তেওঁলোকৰ শৱদেহ সন্মান সহকাৰে আমি অসমলৈ উভতাই আনিম। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে শ্ৰদ্ধাঞ্জলি নামে এখন আঁচনিৰ অনুমোদন জনায়। এই আঁচনিখনৰ দ্বাৰা অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱক যুৱতী অথবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰৰ খৰচত উভতাই লৈ অহা হ'ব। অৱশ্যে হস্পিটালত ট্ৰিটমেণ্টৰ কাৰণে যি ট্ৰিটমেণ্ট কৰিব যায় তেনেকুৱা ধৰণে ৰোগীৰ মৃত্যু হ'লে এই আঁচনিখনৰ সুবিধা নাপাব। এই আঁচনিখন অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চোৱা চিতা কৰিব। এই বছৰ আমি আঁচনিখন নোহোৱাকৈ প্ৰায় 15টা এনেকৈ মৃত শৰীৰ অসমলৈ উভতাই আনিছিলোঁ। কিন্তু এতিয়া 112 নম্বৰত গাৰ্জেনে ফোন কৰি দিলে SBয়ে ডিটেইলছ গ্ৰহণ কৰিব আৰু স্পেচিয়েল ব্ৰাঞ্চৰ এজন DIGৰ এই দায়িত্ব থাকিব। তেওঁ মৃতদেহটো সন্মান সহকাৰে উভতাই লৈ অহাৰ বাবে কাম কৰিব। এই শ্ৰদ্ধাঞ্জলি নামৰ আঁচনিখন যিখন আমি অসম চৰকাৰৰ এই বছৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ তাক আজি কেবিনেটে অনুমোদন জনায়। ৰাভা হাছং আৰু বিভিন্ন সময়ত আমি ঘোষণা কৰিছিলোঁ যে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভাসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰা হ'ব। আজি কেবিনেটে ৰাভা ডেভেলপমেণ্ট কাউন্সিল এখন গঠন কৰাৰ বাবে অনুমোদন জনায়, যি মূলতঃ ৰাভা হাছং অঞ্চলৰ বাহিৰত থকা ৰাভাসকলৰ কল্যাণৰ বাবে কাম কৰিব। আমাৰ অংগনবাদী কৰ্মীসকল 10 বছৰত কাম কৰাৰ পিছত তেওঁলোকে ছুপাৰভাইজাৰ হয়। ছুপাৰভাইজাৰৰ 25% পদ অংগনবাদী কৰ্মীসকলৰ কাৰণে সংৰক্ষিত আছিল। এতিয়া আমি ছুপাৰভাইজাৰৰ পদ কৰ্মীসকলৰ বাবে 50% সংৰক্ষণ কৰিম। অৰ্থাৎ ICDSত যিসকল ছুপাৰভাইজাৰ থাকে 50% অংগনবাদী কৰ্মীৰ পৰা প্ৰমোশ্যন হ'ব আৰু 50% ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা ডিৰেক্টলি ৰিক্ৰুটমেণ্ট হ'ব। আগতে ডিৰেক্ট ৰিক্ৰুটমেণ্ট 75% আছিল। অংগনবাদী কৰ্মী বাইদেউসকলৰ পৰা 25% ছুপাৰভাইজাৰৰ পদ পূৰণ কৰা হৈছিল। এতিয়া আমি বাইদেউসকলৰ সুবিধাৰ কাৰণে 25ৰ জাগাত 50% আসন বা ছুপাৰভাইজাৰৰ পদ আমি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আমাৰ অসমত যিসকল থাৰ্ড জেণ্ডাৰ আছে, যাক আমি ট্ৰেন্সজেণ্ডাৰ বুলি কওঁ, তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আজি কেবিনেটে তেওঁলোকক ছ'চিয়েলি আৰু এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছৰ মৰ্যাদা দিছে। কিন্তু আমি তেওঁলোককহে আই কাৰ্ড দিম বা আইডেণ্টিটি কাৰ্ড দিম যিসকল অসমৰ বাসিন্দা। বাহিৰৰ পৰা যিসকল ট্ৰেন্সজেণ্ডাৰ অসমত বিভিন্ন কামত আহে তেওঁলোকে এই মৰ্যাদা নাপাব। এই মৰ্যাদা অসমৰ অৰিজিনেল ইনহেবিটেণ্টসকলৰ কাৰণেহে এই সুবিধা খোলা থাকিব। বহুদিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ যে চাকৰি যোৱাটো কথাই নাই, 2 এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা
আমি 2000 টকালৈকে বৃদ্ধি কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল কেন্দ্ৰই 1000 দি আছিল এতিয়া কেন্দ্ৰই 1000 দিব ৰাজ্যই 1000 দিব টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব আপোনালোকে জানে যে গোৱালপাৰা জিলাত দুখন ডাঙৰ বিল আছে এখন বিলৰ নাম হ'ল উৰপদ বিল উৰপদ বিলত 1256 হেক্টৰ মাটি আছে যদি বিঘালৈকে ইয়াক কনভাৰ্ট কৰে ই প্ৰায় 10000 বিঘা মাটি হ'ব উৰপদ বিলখন 12056 হেক্টৰ আৰু ইয়াক যদি আমি বিঘালৈ ৰূপান্তৰ কৰো ই 10000 বিঘা এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰো আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছো আজি কেবিনেটে ইয়াক অনুমোদন জনাইছে ৰাইজৰ উজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব ৰাজ্যৰ যদি এবছৰত যদি এমাহৰ ভিতৰত যদি উজৰ আপত্তি নাথাকে তেতিয়াহলে এই উৰপদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব আৰু অসমৰ বায়'ডাইভাৰ্চিটি আৰু ৱেটলেণ্ডৰ ক্ষেত্ৰত ই এক বিশাল সহায় হ'ব দ্বিতীয়তে যদি আপোনালোকে উৰপদ বিলৰ বিষয়ে খুব কেতিয়াবা জানিব খোজে মই নোট এটা আপোনালোকক দি দিম ই এলিফেন্ট হেবিটেট কানেক্টিভিটি হয় ইয়াত 3000 পক্ষী ৱাটাৰ বাৰ্ড ইয়াত বছৰত আহে ইয়াতে খুব ধুনীয়াকৈ গোটেই বছৰটো পদুম ফুল ফুলি থাকে মানে অসমৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য ইয়াক আমি সংৰক্ষণ কৰিব খুজিছো ঠিক তেনেকে কেইদিনমান আগতে হাছিলা বিলত আমি উচ্ছেদ অভিযান চলাইছিলো এই হাছিলা বিলৰ 245 হেক্টৰ মাটিকো আমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছো যদি ফৰেষ্ট হৈ থাকে ভৱিষ্যতে এই মাটিখিনি নতুনকৈ কোনেও দখল কৰিব নোৱাৰে গোৱালপাৰা জিলাত এটা সামাজিক ভাৰসাম্য প্ৰাকৃতিক ভাৰসাম্য দুইটাই ৰক্ষা কৰাত এই দুইটা প্ৰস্তাৱে সহায় কৰিব উৰপদ বিলু ৰিজাৰ্ভ ফৰেষ্টৰ বাবে আমি প্ৰস্তাৱ কৰিছো আৰু হাছিলা বিলকো আমি ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰস্তাৱ কৰিছো কিন্তু আজিটো প্ৰস্তাৱ এমাহৰ উজৰ আপত্তি শুনাৰ পিছত ই ফাইনেল হ'ব আজি আমি মাত্ৰ প্ৰস্তাৱ কৰিছো আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা যিসকল শিক্ষক নিয়মীয়াকৰণ হৈছিল তেওঁলোকে এটা কাৰিকৰী কাৰণত তেওঁলোকৰ যিটো এনুৱেল ইনক্ৰিমেন্ট জুলাই মাহৰ আছিলে সেই ইনক্ৰিমেন্টটো তেওঁলোকৰ বাদ পৰি গৈছিল আজি কেবিনেটে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কন্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলো সেকেন্ডাৰীত হাই স্কুলৰ অতিৰিক্ত শিক্ষক এলপিএমিৰ কন্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হ'ল তেওঁলোকক এইবাৰ আমি বছৰিকীয়া যিটো 3% ইনক্ৰিমেন্ট তাক এপ্ৰিলত নহলে নাপাই জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেন্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে আজি দুটা বাজেটত ঘোষণা কৰা আৰু দুটা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান লগতে এপিডিচিএল এপিজিচিএল আৰু এইজিচিএল আসাম পাৱাৰ জেনাৰেশ্যন কৰ্পোৰেশ্যন আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে
তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেন্টি তেওঁলোকে লবলৈ সক্ষম হ'ব ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোন ঘৰ আৰু আপোন বাহন ইউজুৱেলি কন্ট্ৰাকচুৱেল এমপ্লয়ি বা কৰ্পোৰেচনৰ এমপ্লয়ি এই সুবিধা পোৱা নাছিল মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেচন কেটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব আপোন বাহন আঁচনি য'ত নেকি উইদাউট ইণ্টাৰেষ্ট উইদাউট গ্যাৰেন্টি গাড়ী লোন পায় চৰকাৰে 3% সুদ দিয়ে আপোন ঘৰতো নতুন ঘৰ বনাব ফ্ল্যাট কিনিব 30 লাখ টকাৰ লোন পায় আৰু 1% ইন্টাৰেষ্ট চৰকাৰে দিয়ে কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায় ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল এতিয়াৰ পৰা এছএছএ এনএইচএম বাকি তিনিটা কৰ্পোৰেচনো পাব নিশ্চিতভাৱে তেওঁলোকৰ এটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি কেইটামান সৰু সৰু আৰু অলপ টেকনিক্যাল সিদ্ধান্ত আছে মই আপোনালোকৰ আগত গাই যাব খুজিছো এটা হল আমি 3000 কোটি টকাৰে অল্টাৰনেটিভ ইনভেষ্টমেন্ট ফান্ড এটা সেবিৰ লগত ৰেজিষ্টাৰ কৰিব খুজিছো যাতে অসমৰ ষ্টাৰ্টআপ আৰু অসমত ইণ্ডাষ্ট্ৰি কৰিব অহা ব্যক্তিসকলক আমি তেওঁলোকক সহায় কৰিব পাৰো আৰু তেওঁলোকৰ কোম্পানী সমূহত প্ৰয়োজন হলে চৰকাৰী অংশীদাৰিত্ব আমি ক্ৰয় কৰিব পাৰো ধৰক টাটাই অসমত এটা ইণ্ডাষ্ট্ৰি লগাব আহিছে টাটাই যদি বিচাৰে যে ষ্টেট গভৰ্ণমেণ্টেও 10% লওক আমি যাতে কিনিব পাৰো তাৰ কাৰণে আমি আসাম অল্টাৰনেটিভ ফান্ড এটা উইথ 3000 crore আমি কৰিব খুজিছো ইয়াক সেবিৰ অনুমোদন লাগিব সেই ব্যৱস্থা আমি কৰিব গৈ আছো ৰাজ্যত যাতে খনিজ পদাৰ্থৰ সন্ধানৰ প্ৰক্ৰিয়া আমি আৰু ক্ষিপ্ৰ কৰিব পাৰো সেইভাবে ষ্টেট মিনাৰেল এক্সপ্লোৰেচন ট্ৰাষ্ট এটাও আজি গঠন কৰা হয় অসমৰ বাবে এটা আনন্দৰ বতৰা যে পশ্চিম কাৰ্বি আলং জিলাত হিন্দুজা কোম্পানীয়ে পাম ষ্টৰেজ 900 মেগাৱাটৰ নিৰ্মাণ কৰিব খুজিছে ইয়াৰ ফলত 5400 কোটি টকাৰ বিনিয়োগ হ'ব এডভান্টেজ অসমৰ স্বাক্ষৰিত আন এক চুক্তি আজি বাস্তৱত ৰূপায়িত হ'ব পশ্চিম কাৰ্বি আলং জিলাত পাম ষ্টৰেজ যাৰ জৰিয়তে 900 মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব এই পাম ষ্টৰেজ প্ৰজেক্ট আজি কেবিনেটে অনুমোদন জনাইছে ইট উইল বি এ 5400 crore investment from Hinduja Group আজি কেবিনেটে চন্দ্ৰপুৰত এখন নবোদয় বিদ্যালয় স্থাপনৰ বাবে ভাৰত চৰকাৰক 40 বিঘা মাটি আবণ্টন কৰিছে আমাৰ নামঘৰ ধৰ্মীয় অনুষ্ঠান অংগনবাদী কেন্দ্ৰ আদি বসুন্ধৰা 3ত আমি ভূমি আবণ্টনৰ যি মিছন লৈছিলো সেই মিছনৰ অধীনত আজি আমি 1935টা প্ৰজেক্ট বা প্ৰস্তাৱ আজি কেবিনেটে অনুমোদন জনাইছে আৰু সেই ধৰণে ৰাজ্য চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ থকা 518টা অনুষ্ঠানৰ বাবে আজি আমি মাটিৰ বন্দবস্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছো মূলত কেবিনেটে আজি এই সিদ্ধান্ত কেইটাই লৈছে আৰু মই ভাবো যে ৰাজ্যৰ কৰ্মচাৰীৰ পৰা জনজাতীয় লোকৰ পৰা হিন্দুজাৰ ইনভেষ্টমেন্টলৈকে কেইবাটাও ভাল সিদ্ধান্ত আজি লোৱা হল আপোনালোকৰ যদি কিবা খুদিব আছে খুদিব পাৰে It will be very difficult to speak all this thing in English, so I'll issue a handout in English. So, BTR Adani mati dia nidia tar logot বিশেষ এটা প্ৰক্ৰিয়া লুকাই আছে অসমত আমি 3000 মেগাৱাট থাৰ্মেল পাৱাৰ উৎপাদনৰ বাবে আমি এটা উদ্যোগ স্থাপন কৰিম আৰু এই উদ্যোগটোৰ বাবে নিবিদা হ'ব নিবিদাত আৰু কেইবাটাও গ্ৰুপে প্ৰতিদ্বন্দিতা কৰিব আৰু ইয়াত ব্যয় হ'ব 40000 কোটি টকা 40000 crores আমি ভাবিছিলো যে জাগিৰোডৰ দৰে সমান ইনভেষ্টমেন্ট এটা যদি কোকৰাঝাৰত হয়
তাৰ ৰাইজে আমাক আদৰণি জনাব আৰু বিটিএডিৰ উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব কাৰণ 40,000 crores ইনভেষ্টমেণ্ট মানে মিনিমাম 1 লাখ মানুহে ডাইৰেক্টলি ইনডাইৰেক্টলি তাত এমপ্লয়মেণ্ট পাব কিন্তু আমি এনেকুৱা বদনাম ল'ব খোজা নাই যে আমি কোনোবা ট্ৰাইবেলৰ মাটি আমি দখল কৰিব খুজিছো এই 3,000 মেগাৱাট শক্তি উৎপাদনৰ বাবে আন স্থানত আমাৰ মাটি ইতিমধ্যে নিৰ্ধাৰণ কৰা আছে আমি মাত্ৰ বিটিএডিত ইণ্ডাষ্ট্ৰি যেটাকে এডভান্টেজ অসম হল 5 লাখ টকা ইনভেষ্টমেণ্ট আহিব বিটিএডিয়ে মনত ভাবিব যে গোটেইখিনি অসমে লৈ ললে আমাক একোৱে নিদিলে সেই কাৰণেহে আমি তেওঁলোকক দিয়াৰ এটা প্ৰস্তাৱ দিছিলো কিন্তু তেওঁলোকে যেহেতু নিজে নালাগে বুলি কৈছে আমাৰ অতিৰিক্ত মাটি মজুত আছে আৰু নৱেম্বৰত তাৰ আধাৰশিলাও হ'ব আৰু উদ্যোগটো আগবাঢ়িও যাব গতিকে তাৰ কাৰণে আমাৰ জোৰ জবস্তি কৰা কথা নাই কিন্তু ৰাইজে এটা কথাও জানিব লাগে সেই 4,000 বা 3,000 বিঘা মাটি মাত্ৰ 80টা পৰিয়ালে ৰাখি থৈ দিছে গতিকে 80টা পৰিয়ালে 4,000 বিঘা মাটি ভোগ দখলত থাকিব লাগে নেকি গতিকে মই আহ্বান জনাম যে তাত আদানী নহয় অন্তত মেডিকেল কলেজ হক ইঞ্জিনিয়াৰিং কলেজ হক কিবা ভাল কামত সেই মাটিখিনি ব্যৱহাৰ হক কিন্তু আমাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে আমাৰ এনেকুৱা কোনো বাধ্যবাধকতা নাই যে আমি তাতেই যাব লাগিব অতিৰিক্ত 2 মাটি আমি ধুবুৰী আৰু গোৱালপাৰা জিলাত আমি ৰেডি কৰি থৈছো গতিকে তাৰ পৰা যদি বিটিআৰে ভাবে যে আমাৰ ইয়াত নালাগে আমি ডেফিনেটলি ধুবুৰী বা গোৱালপাৰাত এই প্ৰজেক্টটো কৰিম কাৰণ উইদাউট শক্তি 2029 চনৰ পিছত অসমৰ এটা ঘৰতো লাইট নজ্বলিব যদি আমি পাৱাৰ প্লান্ট নকৰো আনকি বিটিআৰৰ এটা ঘৰত লাইট নজ্বলিব যদি আমাৰ পাৱাৰ প্লান্ট নহয় কিন্তু এইখন চৰকাৰৰ নীতি যে আমি কতোৱে জনজাতীয় লোকৰ লগত সংঘাত নকৰো তেওঁলোকে ভাল পাব বুলিহে আমি প্ৰজেক্টটো তাত লৈ গৈছিলো নহলে কব আপোনালোকে জাগিৰোডত কৰে গুৱাহাটীত কৰে বিটিআৰত একো নকৰে আমি সেই কাৰণেহে গৈছিলো কিন্তু আমাৰ ধুবুৰী আৰু গোৱালপাৰাত মাটি ইতিমধ্যে ইনফেক্ট ৱালৰ কামো চলি আছে কাটাতাৰৰ বেৰা আদিৰ কাম চলি আছে গতিকে এই প্ৰজেক্টটো নিৰ্ধাৰিত সময়ত ভাৰত চৰকাৰৰ পৰা আমি কোল লিংকেজো পাই গলো গতিকে মই ভাবো যে নৱেম্বৰত এই 40,000 কোটি টকা বিনিয়োগৰ আধাৰশিলাও হ'ব আৰু আমি কামত আগবাঢ়িও যাব পাৰিম প্ৰত্যেকজন আজি ৰকিবুল হুছেইনক তাৰ পৰা যিকেইগৰাকী মানুহে তেওঁক বেয়া ব্যৱহাৰে হওক খেদিছে প্ৰত্যেকগৰাকী মানুহ মুছলিম মানুহ আৰু বংগীয় মূলৰ মুছলিম মানুহ আৰু সেই জায়গাটোত পৰখি ময়ো যাম মোকো কোনোবাই শ্লোগান দিব পাৰে মোৰ এগেইনষ্টত মই নাজানো কিন্তু পৰখি মই যাম কাৰণ আজি আমি সিদ্ধান্ত ললো এখন ফৰেষ্ট কৰিম গতিকে পৰখি অশোক সিংহাল আৰু ময়ো তাতে যাম গতিকে কিন্তু ৰকিবুল হুছেইনক জুনে তুনে খেদে এতিয়া ধুবুৰীটো খেদে গোৱালপাৰাটো খেদে নগাঁৱতো খেদে আৰু এই সমস্যাটো তেওঁলোকে নিজৰ ভিতৰত সমাধান কৰিব লাগে তাত বিজেপিক মাতি আনিব নালাগে কাৰণ বংগীয় মূলৰ ৰাইজৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলিয়ে ক'ব পাৰে আৰু সেই কাৰণে গোৱালপাৰাত যদি বংগীয় মূলৰ মানুহ বিজেপি বুলি কয় তেতিয়াতো আমাৰ কি হ'ব তেলে 126টাই আমি পাই যাম দেখোন গতিকে কোন ভিডিঅ' টিডিঅ' চালে আপোনালোকে গম পাব এইবোৰ কোন মানুহ হয় কৈছো যদি বংগীয় মূলৰ মানুহে বিজেপিৰ ইছাৰাত চলে তেতিয়াহ'লে অসমৰ ৰাজনীতিৰ এটা ভয়াৱহ পৰিৱৰ্তনৰ ইংগিত দিব কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই যদি ধুবুৰী গোৱালপাৰাত 10 লাখ ভোটত জিকা এমপি জনক যদি কোনোবাই খেদিব পাৰে তাৰ মানে 1.5 বছৰত তেওঁৰ পজিশন কিমান বেয়া হৈ গ'ল আপোনালোকে নিজে চিন্তা কৰক 1.5 বছৰ হোৱাই নাই নেকি এবছৰ 2-3টা দিনে হৈছে 10 লাখ ভোট পোৱা মানুহক নিজৰ সমষ্টিৰ পৰা কোনোবাই খেদিব নেকি আমিতো 25 বছৰ থাকিলো না সামুগুৰিতটো খেদিলে গোৱালপাৰাটো খেদিলে আমাকতো জালুকবাৰীত আজিলৈকে কোনেও খেদা নাই তেনেকে সমষ্টি ভাঙিয়ে গ'ল বিদায়ে ললো এক প্ৰকাৰ গতিকে আমাকতো কোনেওতো আজিলৈকে নেখেদা নাই কংগ্ৰেছেও নেখেদে আনকি সমষ্টিৰ কংগ্ৰেছ মানুহখিনিও ভোট নিদিলেও ভাল পায় আমাক নেখেদে অন্তত গতিকে তেনেকেতো পাৰেই কৰিলো আৰু কিবা আছে হ'ব
মই এটাই ৰিকুৱেষ্ট কৰিম গুৱাহাটী আৰু অসমৰ মানুহক যে গধূলি কামাখ্যা মন্দিৰত একো নাথাকে, মন্দিৰটো বন্ধ থাকে। এই যে গধূলি আমি ৰাতি এটা মন্দিৰৰ ওপৰত যাওঁ, আমি নামি আহোঁ, সেই কামটো কৰিব নালাগে, কাৰণ গোটেই ৰাস্তাটোত ভূস্খলন হৈ আছে। গতিকে আমি যদি অহা যোৱা কৰোঁ ৰাতি, ছাডেনলি কিবা এক্সিডেণ্টৰ আমি সন্মুখীন হ'ব পাৰোঁ। সেইকাৰণে মই গুৱাহাটী আৰু অসমৰ ৰাইজক সদাশয়ভাৱে অনুৰোধ কৰিম, সন্ধিয়া যাতে মন্দিৰৰ ওপৰত উঠি নাযায়। আমি পুলিচকো মই কৈছোঁ বুজাবৰ কাৰণে মানুহক, কাৰণ খুব বেয়াকৈ তাতে ভূস্খলন হৈ আছে। গতিকে বাকীটো মাৰ মেলা প্ৰত্যেক বছৰে হয়, সৃষ্টিৰ আদিৰ পৰা হৈ আছে, ভালে কৰি হৈ যাব। আৰু অম্বুবাচীৰ 3টা দিন খুব পবিত্ৰ দিন বুলি হিন্দু মানুহে মানে। বহুত মানুহে এইটো সময়ত ভেজিটেৰিয়ান থাকে, বিশেষকৈ বহুত বয়োজ্যেষ্ঠ মানুহে ফল মূলেই খায়, মন্দিৰৰ দুৱাৰ বন্ধ থাকে। গতিকে এই 3টা দিনত সৃষ্টিৰ আৰম্ভণি হয়, ইট ইজ এ ভেৰি অস্পিচিয়াছ টাইম। গতিকে এইকেইটা দিন মানুহে মাক চিন্তা কৰক, মায়ে আশীৰ্বাদ কৰিব, কিন্তু ওপৰত গৈ তাত একো নাই। আৰু 26 তাৰিখে মন্দিৰৰ দুৱাৰ খুলিব, আমি কোনো VIP তাত নাযাওঁ, 26 তাৰিখেও 27তো নাযাওঁ। মই 28তহে কোনোবা যাব খুজিলে যাবৰ কাৰণে কৈছোঁ, আৰু মই নিজেও 28-29তহে যাম। APSCৰ ওপৰত হাইকোৰ্টৰ ভাৰ্ডিকটো এতিয়ালৈকে আমি দেখা নাই, খালি বাতৰি কাকতত ওলাইছে। আৰু কোৰ্টত তেখেতে জাজগৰাকীয়ে কৈছে যে পাৰ্চিয়েলি এলাউড। এটা পাৰ্চিয়েলি এলাউড মানে কি বুজাইছে আমি সোম মঙলবাৰে গম পাম। যদি হাইকোৰ্টৰ অৰ্ডাৰটো বাতৰি কাকতত দিয়াৰ ধৰণে হয় যে এইকেইজন অফিচাৰক, যাৰ বহি ফৰেনচিক চব ক্লিয়াৰলি তেওঁলোক একেবাৰে দোষী বুলি এটা শব্দত ক'ব পাৰি, তেনেকুৱা অফিচাৰক যদি পুনৰ চাকৰিত ল'ব কৈছে, তেতিয়াহ'লে এই ৰায়টো অত্যন্ত বেদনাদায়ক। আৰু ই অসমৰ যি সময়ত আমি স্বচ্ছ নিযুক্তিৰ বাবে কাম কৰিছোঁ, ইট উইল বি এ হিউজ ছেটবেক ৰাজ্য চৰকাৰৰ কাৰণেও আৰু অসমৰ যুৱ প্ৰজন্মৰ বাবেও। আৰু যদি সঁচাই তেনেকুৱা জাজমেণ্ট আছে, চাকৰি দিয়াটো কথাই নুঠে, আমি সুপ্ৰিম কোৰ্টত শেষ পৰ্যায়লৈকে আমি যুঁজিম। কিন্তু লাষ্টত সুপ্ৰিম কোৰ্টেও যদি কয় আপোনালোকে ল'ব লাগিব, তেতিয়াহ'লেতো আমাৰ হাতত ক্ষমতা সীমিত থাকিব। কিন্তু আমি শেষ পৰ্যায়লৈকে সুপ্ৰিম কোৰ্টত আমি যাম, গোটেই কথাখিনি জনাম। আৰু মই ন্যায়পালিকাক বিশ্বাস কৰোঁ, কেতিয়াবা ছিংগল বেঞ্চত জিকে, ডিভিজনত হাৰে, আকৌ সুপ্ৰিম কোৰ্টত জিকে, ইট ইজ এ প্ৰচেছ। আৰু হাইকোৰ্টৰ ন্যায়াধীশজনে নিজেও কৈছে যে আপোনালোকক আমি 30 দিন সময় দিছোঁ, আপোনালোকে যাতে সুপ্ৰিম কোৰ্টত গ'লে যাব পাৰে। সেইকাৰণে মই ভাবোঁ যে এই ইছ্যুটো এনেকুৱা নহয় যে চাকৰি দিবৰ কাৰণে কালি দি দিম, সুপ্ৰিম কোৰ্টে ক'লেহে আমি দিব পাৰিম। হ'ব।